তো পলিটেকনিক যিসকল ছাত্ৰীয়ে ছেকেণ্ড ৰাউণ্ডৰ কাৰণে অপেক্ষা কৰি আছিলে তো তেওঁলোকৰ কাৰণে এটা বেড নিউজ আহি গ'ল। তো কি বেড নিউজ আহিছে সেইটো জানি পাৰিব। আৰু তেওঁলোকৰ আজি হৈছে অন্তিম তাৰিখ প্ৰিফাৰেঞ্চ এডিট কৰাৰ কাৰণে 11 জুলাই। তো ছাত্ৰীসকলে কেনেকৈ প্ৰিফাৰেঞ্চ এডিট কৰিব আৰু কি কলেজ ব্ৰাঞ্চ ছিলেক্ট কৰিব, কোনবিলাক ব্ৰাঞ্চ তেওঁলোকে দিলে ছিট পোৱাৰ সম্ভাৱনা বেছি থাকিব। তো সেইটো মই অলৰেডি ইতিমধ্যে লিষ্ট বনাইছোঁ। তেওঁলোকৰ ষ্টুডেণ্টৰ ৰেংকবিলাক চাই মই ইতিমধ্যে বনাইছোঁ। কেইটামান কলেজ ব্ৰাঞ্চ মই ইতিমধ্যে টাইপ কৰিছোঁ বনাইছোঁ। তো এইখিনি আপোনালোকক মই নেক্সট ভিডিঅ'ত আপোনালোকক জনাম। 11টা নাইবা 12টাৰ মান ভিতৰত আপুনি ভিডিঅ' এটা পাব যে কি কলেজ কি ব্ৰাঞ্চ আপোনালোকে দিলে আপোনালোকে ছিট পোৱাৰ সম্ভাৱনাটো বেছি থাকে। এতিয়া আমি মূল কথালৈ যাব যে কি বেড নিউজ আহিছে, লগতে কাট অফ মাৰ্কটো ইমান হাই গৈছে, ইমান বেছি গৈছে, কিয় বেছি গৈছে, ছেকেণ্ড ৰাউণ্ডত কিমান যাব পাৰে, লগতে আপগ্ৰেড কৰাসকলৰ আকৌ তেওঁলোকে প্ৰিফাৰেঞ্চ মডিফাই কৰিব পাৰিব। আৰু কিছুমান ছাত্ৰীসকলে তেওঁলোকৰ কিছুমান ভুলৰ কাৰণে ছেকেণ্ড ৰাউণ্ডতো তেওঁলোকে ছিট এলটমেণ্ট নাপাব। তো কোনসকলে ছিট এলটমেণ্ট নাপাব সেইখিনিও আপোনালোকে জানিব পাৰিব ভিডিঅ'টো সম্পূৰ্ণ কৰি চাই থাকিব। তো ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তো প্ৰথম চাওক কি বেড নিউজ আহি গৈছে। চাওক বেড নিউজটো এইটো আহি গৈছে যে ফাৰ্ষ্ট ৰাউণ্ডত যিসকলে ছাত্ৰীয়ে ছিট এলটমেণ্ট পাই গৈছিলে তেওঁলোকে প্ৰিফাৰেঞ্চ আপডেট কৰাৰ নাইবা চেঞ্জ কৰা আকৌ মডিফাই কৰাৰ তেওঁলোকে অপশ্যনটো পাই গৈছে। তেওঁলোকে যেতিয়া প্ৰিফাৰেঞ্চবোৰ মডিফাই চেঞ্জ কৰিব তেওঁলোকে কিন্তু আকৌ তেওঁলোকে ছিট পাই যাব। কাৰণ তেওঁলোকে ফাৰ্ষ্ট ৰাউণ্ডত ছিট পাই গৈছে, তেওঁলোকে ছেকেণ্ড ৰাউণ্ডতো তেওঁলোকে নিশ্চয় 99% চান্স থাকিব তেওঁলোকে ছেকেণ্ড ৰাউণ্ডতো কিন্তু চান্স পাই যাব। এতিয়া চাওক আপগ্ৰেড কৰা ছাত্ৰীৰ সংখ্যা প্ৰায় 45% ছাত্ৰী আপগ্ৰেড কৰিছিল ফাৰ্ষ্ট ৰাউণ্ডত যিসকলে এডমিশ্যন পাই গৈছিলে। তেওঁলোকৰ মাজত প্ৰায় 40% কিন্তু ছাত্ৰীসকল আপগ্ৰেড কৰিছিল। এই 40% ছাত্ৰী কিন্তু আকৌ ছেকেণ্ড ৰাউণ্ডত কিন্তু সোমাই যাব। এই ক্ষেত্ৰত দেখিবলৈ পোৱা যাব যে ছেকেণ্ড ৰাউণ্ডত যিসকলে নতুন কেণ্ডিডেট আহিব লগা হৈছিল, ছাত্ৰী আহিব লগা আছিলে, তাত কিন্তু ছাত্ৰীৰ সংখ্যা কমি যাব। ইয়াৰ ফলত দেখিবলৈ পোৱা যাব যে কাট অফ মাৰ্ক নাইবা ৰেংকটো কিন্তু বহুত বেছি যাব। ইয়াতে নেক্সট আপোনালোকক আৰু এটা আপোনাক কথা জনাব বিচাৰিছোঁ যে কাট অফ মাৰ্ক বেছি যোৱাৰ আৰু এটা কাৰণ হৈছে যে এইবাৰ অৰ্থাৎ 2025 চনত কি কৰিছে, যিটো এজ লিমিট আছিল এই এজ লিমিটটো সম্পূৰ্ণৰূপে উঠাই দিছে। এই উঠাই দিয়াৰ ফলত কি হৈছে, যিসকলৰ এজটো বেছি হৈছে কিন্তু পঢ়িবলৈ হয়তো সোমাই পোৱা নাছিলে, কিন্তু তেওঁলোকৰ কাৰণে এটা চান্স আহিছে, তেওঁলোকে এতিয়া এডমিশ্যন লৈ আছে পলিটেকনিক ইঞ্জিনিয়াৰিং পঢ়াৰ কাৰণে। সেইকাৰণেও কিন্তু এই কাট অফ মাৰ্কটো বহুত গৈছে। তো কিছুমান কলেজত কাট অফ মাৰ্কটো 70-80 লৈকেও গৈছে। অৰ্থাৎ লাষ্ট কাট অফ যদি কোৱা হয় সেইটো কলেজত ব্ৰাঞ্চত কিমান গৈছে 80। এতিয়া এয়া যদি কোৱা হয় এয়া অৰ্থাৎ আছাম ইঞ্জিনিয়াৰিং ইনষ্টিটিউট কথা যদি কোৱা হয় তাতে আপোনাৰ কিছুমান ব্ৰাঞ্চত চাব আপোনালোকে 80 লৈকে গৈছে। 75-79 থকা স্বত্বেও কিন্তু তেওঁলোকে ছিট এলটমেণ্ট পোৱা নাই। এতিয়া আপোনালোকে নিশ্চয় বুজি পাইছে যে ছেকেণ্ড ৰাউণ্ডত কি কাৰণৰ কি আপোনাৰ বেড নিউজ আহিছে। প্ৰথম বেড নিউজ এজ লিমিট উঠাই দিয়াৰ কাৰণে কাট অফ মাৰ্কটো বহুত বেছি গৈছে। ছেকেণ্ড আপোনালোকে প্ৰিফাৰেঞ্চ যিসকলে ইতিমধ্যে তেওঁলোকে ফাৰ্ষ্ট ৰাউণ্ডত ছিট পাইছিলে কিন্তু তেওঁলোকে প্ৰিফাৰেঞ্চ আকৌ চেঞ্জ কৰা অপশ্যন পাই গৈছে, তেওঁলোকে কিন্তু আকৌ ছেকেণ্ড ৰাউণ্ডত সোমাই যাব। এই ক্ষেত্ৰত দেখিবলৈ পোৱা যাব যে কাট অফ মাৰ্কটো বহুত বেছি গৈছে। তো নেক্সট কোনসকলে চাওক ছিট এলটমেণ্ট নাপাব, যিসকলে ভুল কৰিব প্ৰিফাৰেঞ্চ দিয়াত ভুল কৰিব। চাওক আপুনি 50 নাইবা 60 পাইছে ধৰি লৈছোঁ, কিন্তু আপুনি ভাল কলেজত ব্ৰাঞ্চবিলাক ভাল ব্ৰাঞ্চ আপোনালোকে চিভিল মেকানিকেল এইবিলাক ছিলেক্ট কৰি দিছে। তো এই ক্ষেত্ৰত আপোনালোকে এলটমেণ্ট নাহিব। কিন্তু চাওক যিসকলৰ পাৰ্চেণ্টেজ একেবাৰে কম 40-50 এনেকুৱা আছে তেওঁলোকে কিন্তু এনেই হয়তো বহুতেই বাদ পৰি যাব। পাৰ্চেণ্টেজ কম থকা হ'লে কেনেকৈ এডমিশ্যন ল'ব। চাওক যিসকলৰ পাৰ্চেণ্টেজ একেবাৰে কম 40-50 তেওঁলোকে কিন্তু এডমিশ্যন পাব। তেওঁলোকে এনেকুৱা নহয় যে এডমিশ্যন নাপাব, তেওঁলোকে এডমিশ্যন পাব। তো তেওঁলোকে ইয়াৰ কাৰণে কি কৰিব লাগিব, স্পৰ্টৰ কাৰণে তেওঁলোকে প্ৰিপাৰেশ্যন লৈ থাকিলে হ'ল। যেনেকুৱা হ'ল আপোনাৰ যদি 45 আছে নাইবা 50 আছে তেনেহ'লে কিন্তু আপোনালোকে এই যে ফাৰ্ষ্ট ৰাউণ্ড নাইবা ছেকেণ্ড ৰাউণ্ড নাইবা থাৰ্ড ৰাউণ্ড আহিব, ইয়াত কিন্তু ছিট পোৱাৰ সম্ভাৱনাটো বেছি নাথাকিব। তো আপোনাৰ যদি এনেকুৱা কণ্ডিশ্যন হৈ গৈছে আপুনি 40-45 আছে পাৰ্চেণ্টেজ, তেনেহ'লে আপুনি স্পৰ্টৰ কাৰণে আপুনি প্ৰিপাৰেশ্যন লওক, আপোনাৰ ডকুমেণ্টছখিনি কমপ্লিট কৰক। আৰু যেতিয়া স্পট এডমিশ্যন হ'ব তাৰ আগতে কলেজ ৱাইজ ব্ৰাঞ্চ ৱাইজ ভেকেঞ্চি আহিব। এই ভেকেঞ্চি ৱাইজ আপোনালোকে যিটো কলেজত কাট অফ মাৰ্ক একেবাৰে কম গৈছে সেইটো কলেজত গৈ আপুনি কিন্তু এডমিশ্যনটো ল'ব।